হিচাপে আমাৰ 20,000 আই মাতৃ আছিলে কিন্তু তথাপিতো 60,000 আই মাতৃৰ কাৰণে আমাৰ ধুবুৰীৰ পৰাও আহিছে লগতে গোৱালপাৰাৰো আহিছে অকণমান নলবাৰীৰ পৰাও আহিছে মৰিগাঁও আহিছে গতিকে বেছিভাগ আমাৰ কামৰূপ জিলাৰে আছে পৰাই আমাৰ দিহানামটো শংকৰদেৱ মাধৱদেৱৰ যিটো আমি অসমীয়া সৃষ্টি আমি সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি আজি 6-7 মাহমানৰ পৰাই আমাৰ এগৰাকী আগবঢ়াই আহিলে আমাৰ গানটো বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে আমি গোটেই মহিলাই সহযোগ কৰিলোঁ আৰু এই গানটো যাতে আমাৰ বিশ্ব ৰেকৰ্ডত আমাৰ ৰেকৰ্ড হৈ থাকে তাৰ কামনাৰে আমি গোটেই মহিলাবিলাক ওলাই আহিছোঁ অসমৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ গোটেই মহিলাই সহযোগ কৰিছে আকৌ আমাৰ গোটেই মহিলাৰ বহুত অসুবিধা হৈছে বা সভানেত্ৰী সম্পাদিকা বাইদেউ বহুত চেষ্টা কৰি পেলাই আজি মানে এফালে হয় এফালে নহয় কিন্তু এটাই কথা ভাল লাগিল যে কষ্টৰ খাদ্য একো নাই সেইকাৰণে আমি এইখিনি পৰ্যায়লৈ আহি পাইছোঁ আৰু আজি আমি ইয়াতে উপস্থিত হৈছোঁ গানটো বিশ্ব ৰেকৰ্ড হ'ব বুলিয়ে ভাবিছোঁ আৰু আমি হ'ব বুলিয়ে আমি ইয়াতে গোটেই মহিলা সমবেত হৈছোঁ আৰু হ'লে ভাল লাগিব কৃষ্ণ বহুত দূৰ দূৰণিৰ পৰা অহা কামৰূপ জিলাৰ আই মাতৃসকল আৰু ধুবুৰী মৰিগাঁও জিলাৰ পৰা অহা 15,000 আই মাতৃলৈ মই শেহতীয়াকৈ হ'লেও বিহুৰ শুভেচ্ছা জনালোঁ আমি এই নামষাৰ আজি 8-9 মাহৰ পৰা খুব কষ্টৰে শিকি আছিলোঁ জেগাই জেগাই আমি কৰ্মশালা দিলোঁ কৰ্মশালা দি আমি খুব সুন্দৰকৈ পৰিৱেশন নাম কৰি আছিলোঁ আমাৰ বিধায়কসকলকো আমি মাতিছিলোঁ আমাৰ মাজত আহিছিল তেখেতলোকেও খুব উৎসাহ দিছিলে কিন্তু আজিলৈ আমি নামষাৰ বিশ্ব দৰবাৰত যাবলৈ আমি সক্ষম নহ'লোঁ 60,000 মহিলা আমি একেলগে গোট খাইছিলোঁ একেলগে আমি প্ৰগ্ৰাম কৰিম বুলি কিন্তু 60,000 মহিলাই নোৱাৰিলোঁ আমাৰ কামৰূপ জিলাই আজি অকলে সকলোবিলাক মহিলাই খুব কষ্ট কৰি গৈ আছে যে আমি নামষাৰ গাবলৈ নাপাম নেকি আমাক চৰকাৰে নল'ব নেকি এই কথাষাৰে খুব দুখ লাগি মই কামৰূপ জিলাৰ সভানেত্ৰী আৰু সম্পাদিকা দুয়োজনী আমি লগ খাই আমি খুব কষ্ট কৰি আমি খুব ডনেটো কৰিছোঁ কৰি আমি আজি নামষাৰ আমাৰ সোণাপুৰ টোলগেটৰ যোগ দলৰ প্ৰেক্ষাগৃহত ফিল্ডত আমি আজি পৰিৱেশন কৰিছোঁ কিছু মুহূৰ্তৰ পাছত আমাৰ নামটো বিশ্ব ৰেকৰ্ড হ'ব বিশ্ব দৰবাৰলৈ যাব গতিকে আইসকলে যদিও খুব কষ্ট কৰি নামষাৰ গাই আছে তথাপিতো বিশ্ব দৰবাৰলৈ যাবৰ কাৰণে খুব আনন্দও পাইছে গতিকে আমাৰ আইসকলৰ আশা নিৰাশা নকৰি বিশ্ব দৰবাৰত স্থিতি হোৱাটোৱে কামনা কৰিছোঁ এই কামনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত